নমস্কাৰ 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 প্ৰিয় দৰ্শক মোৰ ইউটিউব চেনেল মোটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছো। আজি আমি কথা পাতিম এটি বিশেষ বিষয়ৰ ওপৰত, যাৰ বিষয়ে জনাটো আপোনাৰ মোৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। হয় প্ৰিয় দৰ্শক, আজি আমি কথা পাতিম আমাৰ শৰীৰত থকা এটি বিশেষ অংগ কিডনী বা বৃক্কৰ কথা। অতি সাধাৰণ আৰু সহজ ভাষাত আমি জানিবলৈ চেষ্টা কৰিম কিডনীৰ বিষয়ে। এই কিডনী বা বৃক্কই আমাৰ শৰীৰত কি কাম কৰে আৰু কিডনী যদি বেয়া হয় বা নষ্ট হয় তেন্তে আপোনাৰ শৰীৰত কি লক্ষণে দেখা দিয়ে বা কি লক্ষণ দেখিলে আপুনি নিজেই জানিবলৈ সক্ষম হ'ব যে আপোনাৰ কিডনী বা বৃক্ক স্বাস্থ্যজনিত সমস্যা হৈছে। এটা কথা সদায় মনত ৰাখিব যে আমাৰ শৰীৰত থকা প্ৰতিটো অংগই স্বাস্থ্যৱান হৈ থকাটো আমাৰ বাবে অতি প্ৰয়োজন, কাৰণ শৰীৰৰ যিকোনো এটা অংগৰ সমস্যা হোৱাটোৱে আপোনাৰ সম্পূৰ্ণ জীৱনত এক নেতিবাচক প্ৰভাৱ পেলাব। আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ ভিতৰত এই কিডনী বা বৃক্কও প্ৰধান। আমাৰ শাৰীৰিক কাৰ্যপ্ৰণালীৰ পৰিৱৰ্তন দেখিলে গম পোৱা যায় যে আমাৰ শৰীৰৰ অংগত কি ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। যেনে উশাহ লওঁতে যদি কষ্ট হয় তেন্তে বুজা যায় আমাৰ হাওঁফাওঁত কিবা এটা সমস্যা হৈছে। ঠিক একেদৰে বুকু যদি বিষাবলৈ আৰম্ভ কৰে তেন্তে বুজা যায় যে হৃদযন্ত্ৰত কিবা এটা সমস্যা নিশ্চয় হৈছে। একেদৰে কিডনী বা বৃক্কৰ সমস্যাটো একেই। কিডনীয়ে আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থ নিষ্কাশন কৰাৰ উপৰিও অন্য কিছুমান মহত্বপূৰ্ণ কাম কৰে। কিন্তু যেতিয়া কিডনী বা বৃক্ক স্বাস্থ্যজনিত সমস্যা হয় তেতিয়া ই আমাৰ শৰীৰক অতি সংগোপনে আক্ৰমণ কৰে আৰু আমি গম পোৱাৰ আগতেই বহুত দেৰি হৈ যায়, যাৰ ফলত ডায়েলাইচিছ আৰু বৃক্ক প্ৰতিস্থাপন বা কিডনী ট্ৰান্সপ্লাণ্ট কৰাৰ বাহিৰে অন্য কোনো উপায় নাথাকে। এতিয়া প্ৰশ্নটো হ'ল যে কোন সময়ত আমি আমাৰ কিডনীৰ চিন্তা কৰিব লাগে বা ডাক্তৰৰ লগত পৰামৰ্শ কৰিব লাগে। প্ৰত্যেক ব্যক্তিৰ শৰীৰত দুটা কিডনী বা এযোৰ কিডনী থাকে, যি সাধাৰণতে আমাৰ শৰীৰৰ পেটৰ পিছফালে থাকে আৰু মেৰুদণ্ডৰ দুয়োকাষে থাকে। আকৃতিত বীণৰ দৰে আৰু মুঠিৰ সমান। এটা সুস্থ বৃক্কই বা কিডনীয়ে প্ৰতি মিনিটত প্ৰায় আধা কাপ তেজ ফিল্টাৰ কৰি আৱৰ্জনা আৰু অতিৰিক্ত পানী আঁতৰাই প্ৰস্ৰাৱৰ সৃষ্টি কৰে। প্ৰস্ৰাৱ বৃক্কৰ পৰা মূত্ৰাশয়লৈ ইউৰেটৰ নামৰ দুটা পাতল পেশীযুক্ত নলীৰ মাজেৰে বৈ যায়। আপোনাৰ মূত্ৰাশয়ত প্ৰস্ৰাৱ জমা হৈ থাকে। আপোনাৰ বৃক্ক, মূত্ৰনলী আৰু মূত্ৰাশয় আপোনাৰ প্ৰস্ৰাৱৰ নলীৰ অংশ। ইয়াৰ উপৰি আপোনাৰ বৃক্কই আপোনাৰ শৰীৰৰ পৰা আৱৰ্জনা আৰু অতিৰিক্ত তৰল পদাৰ্থ আঁতৰাই পেলায়। আপোনাৰ বৃক্কই আপোনাৰ শৰীৰৰ কোষে উৎপাদন কৰা এচিডবোৰো আঁতৰাই আপোনাৰ তেজত থকা পানী, নিমখ আৰু খনিজ পদাৰ্থ যেনে ছডিয়াম, কেলছিয়াম, ফছফৰাছ আৰু পটাছিয়ামৰ সুস্থ ভাৰসাম্য ৰক্ষা কৰে। যেতিয়া কিডনীয়ে এই কাম কৰিব নোৱাৰা হয় তেনে পৰিস্থিতিকেই কিডনী বেয়া হোৱা বা কিডনীজনিত সমস্যা বুলি কোৱা হয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই ঘটনা সহজে ধৰিব পৰা নাযায়। কিডনী নষ্ট হোৱা বা সমস্যাৰ কিছুমান সাধাৰণ লক্ষণ আছে, কিন্তু এটা কিডনী ভালে থাকিলেও শৰীৰৰ কাৰ্যপ্ৰণালী ঠিকেই চলি থাকে। এয়াই এক মুখ্য কাৰণ যে যেতিয়ালৈকে দুয়োটা কিডনী বেয়া নহয় তেতিয়ালৈকে ৰোগীয়ে গমেই নাপায় যে তেওঁৰ কিডনীজনিত সমস্যা হৈছে। এইখিনিতে এটা অতি সত্য কথা যে আজিকালি এই দৌৰা-দৌৰি ঠেলা হেঁচাৰ জীৱনত মানুহে টকা পইচা, ধন সম্পত্তি উপাৰ্জন কৰিবলৈ যিমান ধ্যান দিয়ে তাৰ অলপো নিজৰ শৰীৰটোৰ বাবে ধ্যান নিদিয়ে, যাৰ ফলত দিনক দিনে তীব্ৰ গতিত মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। আন নালাগে, আপুনি এটা কথা চিন্তা কৰক যে আজিৰ পৰা প্ৰায় 50 বছৰ আগত আমাৰ অসমত কিমানখন হস্পিটেল আছিল, আজিৰ তাৰিখত যিমান আছে। তাৰ মানে মানুহৰ বেমাৰৰ সংখ্যা বাঢ়িছে, সেইবাবে হস্পিটেলৰ সংখ্যাও বাঢ়িছে। মানুহে নিজৰ ভোগ গুচাবৰ বাবে যি টি খাবলৈ আৰম্ভ কৰিছে, তাৰ লগতে অনিয়মিত খাদ্যাভ্যাস, দূষিত বায়ু, দূষিত পানী আদিতো আছেই। এই সকলোৱে প্ৰথমতে মানুহৰ কিডনীকে আক্ৰমণ কৰে আৰু মানুহে গম নোপোৱাকৈয়ে বিভিন্ন বেমাৰত পৰে, বিভিন্ন স্বাস্থ্যজনিত সমস্যাত পৰে। এটা কথা ঠিক যে আপোনাৰ এটা কিডনীয়ে হয়তো আপোনাক বচাই ৰাখিব পাৰে, কিন্তু তাৰ বাবে আপুনি প্ৰতিদিনে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লাগিব। এটা কিডনী লৈ জীয়াই থকা ইমান সহজ নহয়। প্ৰিয় দৰ্শক, কিডনী যেতিয়া নষ্ট হয় বা বেয়া হয় তেতিয়া মানৱ শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণ দেখিলে আপুনি কেতিয়াও অৱহেলা নকৰিব। এই লক্ষণসমূহৰ ভিতৰত প্ৰথমটো হৈছে পেটৰ বিষ। পেটৰ বিষ এটা সাধাৰণ কথা।
আমি এয়াই ভাবোঁ যে কিবা উল্টা পুল্টা খোৱাৰ বাবে হয়তো পেটত গেছ এচিডিটি হৈছে, যাৰ বাবে পেট বিষাইছে। কিন্তু যদি এই বিষ পেটৰ বাওঁফালে বা সোঁফালে আৰম্ভ হয় তেন্তে কেতিয়াও অৱহেলা নকৰিব, কাৰণ এয়া কিডনীৰ সমস্যাৰ কাৰণো হ'ব পাৰে। যেতিয়া শৰীৰৰ আৱৰ্জনা বাহিৰলৈ নগৈ কিডনীত জমা হ'বলৈ আৰম্ভ কৰে তেতিয়াই এই বিষৰ আৰম্ভণি হয়। গতিকে পেটৰ এই বিষক অৱহেলা কৰাৰ ভুল নকৰিব। দ্বিতীয় লক্ষণটো হৈছে হঠাৎ ভৰি ফুলি উঠা। সাধাৰণতে ভৰি ফুলি উঠাৰ বহুতো কাৰণ আছে, কিন্তু হঠাৎ ফুলি উঠা ভৰি কিডনী বেয়া হোৱাৰ সংকেতো হ'ব পাৰে। যেতিয়া কিডনীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ নিষ্কাশিত কৰিব নোৱাৰে তেতিয়া শৰীৰত তেজৰ সঞ্চালন তীব্ৰ হৈ পৰে, যাৰ বাবে শৰীৰৰ বিভিন্ন অংগ বা ভৰি ফুলি উঠে। অতিৰিক্ত পদাৰ্থ জমা হোৱাৰ ফলত বিশেষকৈ হাতৰ তলুৱা, ভৰিৰ তলুৱা আদি ফুলিবলৈ ধৰে। তৃতীয় লক্ষণটো হৈছে ছালৰ সমস্যা। ছাল ঘূৰণীয়া হৈ ৰঙা পৰি উঠে, ছাল শুকান হোৱাৰ লগতে খজুৱাবলৈও আৰম্ভ কৰে। যেতিয়া কিডনীয়ে তেজ ফিল্টাৰ কৰিবলৈ অক্ষম হৈ পৰে তেতিয়া সেই বিষাক্ত পদাৰ্থবোৰে আমাৰ শৰীৰৰ ছালত প্ৰভাৱ পেলাব পাৰে। এয়াও এক কিডনীৰ স্বাস্থ্যজনিত সমস্যা বুলি ক'ব পাৰি। চতুৰ্থতে, কিডনীৰ সমস্যা হ'লে ব্যক্তি হঠাৎ দুৰ্বল হৈ পৰে, অলপ কাম কৰাৰ পিছতে ভাগৰি পৰে। যদি এই লক্ষণ সঘনাই দেখা দিয়ে তেতিয়া লগে লগে ডাক্তৰৰ লগত পৰামৰ্শ কৰিব লাগে। পঞ্চমতে, কোনো ব্যক্তিয়ে যেতিয়া প্ৰস্ৰাৱ কৰাৰ সময়ত অসুবিধা পায়, যেনে প্ৰস্ৰাৱ জ্বলা পোৰা কৰে অথবা প্ৰস্ৰাৱৰ লগত ব্লাড ওলায়, তেন্তে সেয়া কিডনীৰ সমস্যা হ'ব পাৰে। যদি বাৰে বাৰে প্ৰস্ৰাৱ কৰাৰ মন কৰে তেন্তে সেয়াও কিডনীৰ স্বাস্থ্যজনিত এক কাৰণ হ'ব পাৰে। সেয়েহে এনে লক্ষণ বা সংকেত পালে কেতিয়াও অৱহেলা নকৰিব, সোনকালে ডাক্তৰৰ লগত পৰামৰ্শ কৰিব। ষষ্ঠ লক্ষণটো হৈছে কিডনীত তেজৰ সঠিক সঞ্চালন নোহোৱা। যদি কিডনীত সঠিক মাত্ৰাত তেজৰ সঞ্চালন নহয় তেতিয়া কিডনী ফেইল হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। এই ৰোগৰ বাবে শৰীৰত হিমোগ্লোবিন তথা আইৰণৰ মাত্ৰা হ্ৰাস পায়, যাৰ ফলত এনিমিয়াৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰোপৰি কিডনীৰ সমস্যা হ'লে আন কিছুমান লক্ষণেও দেখা দিয়ে, যেনে বমি, পেশীৰ ক্ৰেম্প, মূৰৰ বিষ, মনোযোগ দিবলৈ অসুবিধা, ৰক্তহীনতা, চকুৰ চাৰিওফালে ফুলি উঠা, ভোক কম হোৱা বা খোৱা খাদ্যবোৰৰ সোৱাদ কোনো ধাতু যেন লগা ইত্যাদি। কিডনী ফেইল হ'লে শৰীৰত অতিৰিক্ত পানী জমা হয়, যাৰ ফলত ব্যক্তিয়ে উশাহ লোৱাত কষ্ট পাবলৈ আৰম্ভ কৰে। প্ৰিয় দৰ্শক, কিডনী ৰাতিৰ ভিতৰতে বেয়া নহয়। বছৰ বছৰ ধৰি কৰি অহা ভুল খাদ্য খোৱা, আজিকালিৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলী আদিয়েই হৈছে কিডনী ডেমেজ হোৱাৰ মূল কাৰণ। সেয়েহে যদি আপুনি আপোনাৰ কিডনী স্বাস্থ্যৱান কৰি ৰাখিব খোজে তেন্তে আপুনি কিছুমান বেয়া অভ্যাস সলনি কৰিব লাগিব, যেনে ধূমপান কৰা, মদ বা সুৰা সেৱন কৰা বা অন্য নিচাজাতীয় দ্ৰব্য সেৱন কৰা ইত্যাদি। বহুতে প্ৰস্ৰাৱ কৰিবলৈ লাগিলেও জোৰকৈ বন্ধ কৰি থয়। এইটো কিডনী বেয়া হোৱাৰ এটা কাৰণ। সেয়েহে যেতিয়াই প্ৰস্ৰাৱ কৰিবলৈ লাগে তেতিয়াই কৰিব, কাৰণ প্ৰস্ৰাৱ বন্ধ কৰিলে সেইখিনি উভতি আহি আমাৰ শৰীৰত জমা হ'বলৈ আৰম্ভ কৰে, যিয়ে কিডনী ডেমেজ কৰাত যথেষ্ট সহায় কৰে। ভাল টোপনি নোহোৱাও কিডনী বিফল হোৱাৰ অন্যতম কাৰণ। সেয়েহে প্ৰয়োজনীয় টোপনি নিশ্চয় পূৰাব। বহুতেই প্ৰস্ৰাৱ কৰাৰ ভয়ত পানী কমকৈ খায়, যাৰ ফলত কিডনীয়ে তেজ ফিল্টাৰ কৰাত অসুবিধা পায়। সেয়েহে পানী আমাৰ শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজন। প্ৰিয় দৰ্শক, যদি আপুনি আপোনাৰ কিডনী স্বাস্থ্যৱান হৈ থকাটো বিচাৰে তেন্তে এই লক্ষণসমূহ দেখিলে কেতিয়াও অৱহেলা নকৰিব, লগে লগে ডাক্তৰৰ পৰামৰ্শ নিশ্চয় গ্ৰহণ কৰিব। ধন্যবাদ।